নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম কেবিনেটৰ যোৱাকালিৰ সিদ্ধান্তৰ ওপৰত এটা ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। ৰাজহুৱা যিবিলাক অনুষ্ঠান আছে, ৰাজহুৱা অনুষ্ঠানবিলাকত যিবিলাক নামঘৰ আছে, ধৰ্মীয় অনুষ্ঠান আছে, বেচৰকাৰী শিক্ষানুষ্ঠান আছে, সেইবিলাকৰ মাচুল নৱীকৰণৰ অনুমোদন জনাইছে কেবিনেটে। আৰু 3 বছৰৰ অডিট যিটো ৰিপৰ্ট আছে, অডিট ৰিপৰ্টৰ প্ৰয়োজনীয়তা ৰেহাই দিবৰ কাৰণে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই যিটো কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু খাজনা পৰিশোধৰ ওপৰত কিছুমান নিয়মাৱলী আছিল। আগতে যে ই খাজনা অনলি দিব পৰা গৈছিল, কিন্তু এতিয়া অনলাইন আপোনালোকে ই খাজনা দিব পাৰিব। তাৰ উপৰিও আপোনালোকে অফলাইনত গৈ পেলাই ডাইৰেক্ট অফলাইনতো খাজনা দিব পাৰিব। এই বিষয় লৈ পেলাইও খাজনা পৰিশোধৰ ওপৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে এই বিষয় লৈ পেলাই আমাৰ অইলেছ অসমৰ ব্যুৰ' চিফ ৰকে কেবিনেটৰ সিদ্ধান্তসমূহ ধুনীয়াকৈ পঢ়ি আপোনালোকক শুনাব। আহক চাওঁ। অসম কেবিনেট গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ইংৰাজী 11 ডিচেম্বৰ 2024 মুকলি হৈছে। ৰাজহুৱা অনুষ্ঠানৰ বাবে ভূমিৰ মালিকস্বত্ব সহজীকৰণ, নামঘৰ, ধৰ্মীয় অনুষ্ঠান আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে অব্যক্তিগত ন্যায়িক প্ৰতিষ্ঠানে মিছন বসুন্ধৰা 3.0ৰ অধীনত ভূমি আবণ্টনৰ বাবে আবেদনৰ হেতু কেবিনেটে সমবায় পঞ্জীয়ন আইনৰ অধীনত নৱীকৰণ মাচুল ৰেহাইৰ অনুমোদন জনাইছে। যোৱা 3 বছৰৰ অডিউৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাও এনে ক্ষেত্ৰত ৰেহাই দিয়া হ'ব। খাজনা পৰিশোধৰ সুবিধাসমূহ অনলাইন খাজনা পৰিশোধৰ ক্ষেত্ৰত সাধাৰণ ভূমি মালিকসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি গুৰুত্ব দি কেবিনেটে পূৰ্ব প্ৰচলিত প্ৰণালী অনুসৰি মেনুৱেল ৰচিদৰ সৈতে খাজনা পৰিশোধতো অনুমোদন জনাইছে। কেবিনেটে অৱশ্যে ভূমি প্ৰশাসনৰ সংস্কাৰৰ স্বাৰ্থত পট্টাদাৰসকলক ই খাজনা পৰ্টেলত পৰিশোধৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰো অনুমতি দিছে।